2026 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় 6 জনগোষ্ঠীৰ এই তাৎপৰ্যপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন কৰা সংগঠনৰ নেতায়ো নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আন্দোলন কৰা সংগঠনসমূহে চৰকাৰৰ সিদ্ধান্ত বিচাৰিছিল মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ জৰিয়তে সেই সিদ্ধান্ত দিয়া বুলি ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহা মাহত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰসংগ নস্যাৎ কৰে মুখ্যমন্ত্ৰীগৰাকী ইলেকশনৰ আগত কোনো বিচাৰাও নাই আন্দোলন কৰা সংগঠনসমূহে এইটো কথা বিচৰা নাই তেওঁলোকে সিদ্ধান্ত বিচাৰিছিল সিদ্ধান্ত হ'ল ইলেকশনৰ আগত মানে কি ইলেকশনটো অহা মাহত ডিক্লেয়াৰ হ'ব ইলেকশনৰ আগত কোনো বিচাৰাও নাই এয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত যি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ সেই প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনুৱালো নিৰ্বাচনৰ আগত যে জনজাতিকৰণ নহয় সেই কথা এক প্ৰকাৰ স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী